এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ লেখক তথা পৰিচালক ৰবিজিতা গগৈৰ সৈতে। বাইদেউ, আপোনাক প্ৰথমতে ND24 আপোনাক স্বাগতম জনাইছোঁ। ৰতন থিয়ামৰ মৃত্যু হৈছে আৰু বিশেষকৈ ক'ব লাগিব যে ভাৰতৰ নাট্য জগতখনৰ বাবে এটা দুখ খবৰ। যথেষ্ট তেওঁ যিহেতু নাট্য জগতখনত দি থৈ গৈছে আৰু যিগৰাকী ব্যক্তিক এৰি ভাৰতীয় নাটকৰ আচলতে আলোচনা কৰা নাযায়, সেইগৰাকী প্ৰাতস্মৰণীয় ব্যক্তি আৰু নাই। আৰু এগৰাকী NSDN নাটকৰ সৈতে জড়িত হিচাপে ৰতন থিয়ামক আপুনি কেনেদৰে বিশ্লেষণ কৰিব বিচাৰিব এই মুহূৰ্তত? হয়, প্ৰথমতে এইটো ক'ব লাগিব যে তেখেতৰ এই মহাপ্ৰয়াণে অসম উত্তৰ পূব ভাৰতবৰ্ষ আৰু সমগ্ৰ বিশ্বতে এক শোকৰ ছাঁ বিয়পি পৰিছে। কাৰণ ৰতন থিয়াম এজন মণিপুৰী নাটকৰ পৰিচালকেই নাছিলে, তেওঁ গোটেই বিশ্বৰ থিয়েটাৰত প্ৰভাৱিত কৰা এজন নাট পৰিচালক আছিলে। আৰু তেখেতৰ এই মৃত্যুৱে গোটেই থিয়েটাৰৰ জগতখনলৈ এটা অপূৰণীয় ক্ষতি আনি থৈ গ'ল। আজি মই তেখেতৰ কথা ৰাতিপুৱাৰ পৰা যেতিয়া খবৰটো পোৱাৰ সময়ৰ পৰাই মোৰ মনত এনেকুৱা ভাৱ এটা আহি আছে যেন মই এজন গুৰু হেৰুৱালো, আৰু এইটো অকল মোৰ এজন পাৰ্চনেল লষ্ট এইটো এটা। কাৰণ তেখেতে বিভিন্ন সময়ে তেখেতে মোক উদগনি জনাইছিলে আৰু বিভিন্ন সময়ত ক্ৰিটিকেল কমেণ্টটো নাটকৰ সম্পৰ্কে আগবঢ়াই আছিলে। তেখেতৰ লগত দীৰ্ঘদিন ধৰি যোগাযোগো আছিলে আৰু শেষ মুহূৰ্তলৈকেও তেখেতৰ মোৰ সৈতে যোগাযোগ আছিলে। আৰু তেখেত খুব শাৰীৰিকভাৱে ডিটৰিয়েট হৈ গৈছিলে যদিও তেখেতে এখন ধুনীয়া মানুহৰ জীৱনৰ প্ৰেম সম্পৰ্কীয় নাটক, সেই নাটকখনৰ নাম হৈছে কানুপ্ৰিয়া, সেই নাটকখনেই আছিলে তেখেতৰ জীৱনৰ শেষ পৰিচালিত নাটক। ধৰ্মবীৰ ভাৰতী নামৰ এজন বিখ্যাত নাট্যকাৰে লিখা এখন নাটক তেওঁ শেষৰখন তেওঁৰ পৰিচালনা কৰা নাটক হিচাপে আমালৈ উপহাৰ দি গ'ল। ৰতন থিয়ামৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা এটা যদি আজি মোৰ মনত পলাওঁ, তেতিয়াহ'লে দেখো যে ৰতন থিয়াম ডাঙৰীয়া যেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পাছ আউট হৈ ওলাই আহিলে আৰু তাৰপিছত তাতে লগে লগে এই ডাঙৰ ইনষ্টিটিউট বিলাকৰ চাৰ্টিফিকেট দিয়া নহয়, এটা ডাঙৰ কনভকেশ্যন দিয়ে চাৰ্টিফিকেট বিলাক বিতৰণ কৰা হয়। ৰতন থিয়ামৰ তাৰ পিছত কিছুদিনৰ পিছত মোটামুটি 1986ত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ডাইৰেক্টৰ হয়। তেওঁ 1975ত পাছ আউট হয় আৰু 86ত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক হয়। আৰু ৰতন থিয়াম ডাঙৰীয়াৰ যিখন মানে NSD পাছ আউটৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখনত এজ এ ডাইৰেক্টৰ ৰতন থিয়ামে চিগনেচাৰ কৰিবলৈ পাইছিলে। গতিকে নিজৰ চাৰ্টিফিকেটখনত তেওঁ পাছ আউট হৈ আহি ইমান কাম কৰি আকৌ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক সঞ্চালক হিচাপে গৈ নিজৰ চাৰ্টিফিকেটখনতে তেখেতে নিজে চিগনেচাৰ কৰিবলৈ পাইছিলে। গতিকে মই ভাবো যে এইটো এটা ডাঙৰ কৃতিত্ব যে এজন ব্যক্তিয়ে এটা ইনষ্টিটিউটৰ পৰা পাছ আউট হৈ ওলাই ইমান ধুনীয়া কাম কৰিছে আৰু ইমান বিখ্যাত হৈ গৈছে, তাৰপিছত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত তেওঁক পৰিচালক হিচাপে মাতি নিছে। আৰু তেতিয়ালৈকে কেইবা বছৰো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কনভকেশ্যন হোৱা নাছিলে, আৰু একেলগে যেতিয়া কেইবাটাও বেটছৰ কনভকেশ্যনখন হৈছে তেতিয়া নিজৰ চাৰ্টিফিকেটখনতে তেখেতে নিজে চাইন কৰিবলৈ তেখেতৰ সুযোগ পাইছিলে। মই ভাবো যে এইটো এটা মহা সুযোগ, আৰু সেইখিনিতেই মানে ফুটি উঠে যে তেখেতে কিমান নিৰবিচ্ছিন্নভাৱে তেওঁৰ নিজৰ দিশটোৰ ওপৰত কাম কৰি গৈছিলে। আৰু 1976ত তেওঁ কোৰাছ থিয়েটাৰ প্ৰতিষ্ঠা কৰি গোটেই ভাৰতবৰ্ষৰ নাট্যধাৰাটোকে তেওঁ পাৰিলে। তেখেতৰ নাটক বিলাকৰ বিশেষত্ব আছিলে যে তেখেতে মহাভাৰতৰ ওপৰত, ভাৰতীয় নাটকৰ পৰা তেখেতে এলিমেণ্টছ বিলাক লৈ পেলাই থলুৱা ভাৱে তেওঁ নাটক বিলাক উপস্থাপন কৰিছিলে, কিন্তু থলুৱা ভাষাত কৰিলেও তেখেতৰ এটা সাৰ্বজনীন এটা গুণ আছিলে নাটক বিলাকৰ। গতিকে তেওঁৰ সেই কাম বিলাকৰ কাৰণে অকল ভাৰতীয় বঁটাই নহয়, পদ্মশ্ৰী বঁটা, সংগীত নাটক একাডেমী বঁটা, সংগীত নাটক ফেলো বঁটা, কালিদাস সন্মান আৰু ভৰতমণি সন্মান, এই বিশাল সন্মান বিলাকৰ উপৰিও তেখেতক গ্ৰীচৰ পৰা ইণ্ডো গ্ৰীক ফেলোশ্বিপ এৱাৰ্ড দিয়া হৈছিলে, ফ্ৰিন্স ফাৰ্ষ্ট এৱাৰ্ড বুলি স্কটলেণ্ডৰ পৰা এটা এৱাৰ্ড দিয়া হৈছে, ডিপ্ল'মা ইন কনভেণ্টিনো ইণ্টাৰনেশ্যনেল বুলি মেক্সিকোৰ পৰা এটা এৱাৰ্ড দিয়া হৈছে। গতিকে তেখেত এজন ভাৰতীয় নাটকৰ পৰিচালক হৈ নাথাকিলে আজিৰ দিনটোত এটা মহা দুৰ্দিন বুলি মই মনতে গণ্য কৰিছো। তেখেতৰ নিচিনা এজন প্ৰভাৱশালী ব্যক্তিৰ মৃত্যুৱে ভাৰতীয় থিয়েটাৰত বহুত ক্ষতি সাধন কৰিব, আৰু তেখেতৰ এই ঠাই আন কোনেও কেতিয়াও ল'ব নোৱাৰিব। হয়, নিশ্চয়কৈ। আৰু ইতিমধ্যে তেওঁৰ আচলতে যিসমূহ কাম আছিলে বাইদেউ, আমি সেইটো কথা ক'ব লাগিব, তেওঁৰ যিসমূহ কাম আচলতে কেৱল ভাৰততে নহয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে যথেষ্ট চৰ্চা লাভ কৰিছিল, আৰু সেয়েহে তেওঁক আচলতে কোৱা হয় যে পিটাৰ ব্ৰুকৰ সৈতে তেওঁক আচলতে তুলনা কৰা হয়। পিটাৰ ব্ৰুক আৰু তাৰপিছতে জৰ্জি গ্ৰথস্কি বুলি পোলেণ্ডৰ এজন, তেওঁলোক
মানে বন্ধু মানুহ আছিলে তেওঁলোকে এজনে আনজনৰ হতে মানে নিজৰ আইডিয়া শ্বেয়াৰ কৰিছিলে আৰু আমি তেখেতৰ মানে গুণগ্ৰাহী শিষ্য হিচাপে সদায় এই কথাটো লৈ আপ্লুত হৈ থাকো আৰু আপোনালোকে শুনি খুব মানে ভাল পাব যে আমি সদায় কওঁ যে ৰতন ধ্যান ডাঙৰীয়াৰ নাটক ৰিহাৰ্চেল মণিপুৰত হয় আৰু তাৰ প্ৰিমিয়াৰ শ্ব'টো টকিঅ'ত হয় তেখেতৰ ৰিহাৰ্চেল মণিপুৰত হয় কিন্তু প্ৰথম শ্ব'টো কৰিবলৈ তেওঁলোকে টকিঅ'লৈ যায় পলেণ্ডলৈ যায় বা এভিয়ন থিয়েটাৰ ফেষ্টিভেল বুলি এটা বিখ্যাত থিয়েটাৰ ফেষ্টিভেল আছে কাইৰো ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল আছে তাত লৈ যায় আমি তাকেই সদায় আশা কৰো যে কি আমি কেতিয়া ৰতন ধ্যানৰ নিচিনা হ'ব পাৰিম বা আমি কেনেকৈ তেখেতৰ কামেৰে আৰু প্ৰভাৱিত হৈ আমাৰ কৰ্মসমূহক আৰু বেছি সমৃদ্ধিশালী কৰিব পাৰিম গতিকে হয়তো তেখেত বোধ কৰো একমাত্ৰ আৰু অন্যতম এজন থিয়েটাৰ পৰিচালক যাৰ নাটকৰ ৰিহাৰ্চেল তেওঁ মণিপুৰত কৰিছে প্ৰথম শ্ব'টো কৰিবলৈ তেখেত টকিঅ'লৈ গোটেই দলটোৰে সৈতে উৰা মাৰিছে কেনে এটা ভাল লগা কথা নহয় নিশ্চয়কৈ তেওঁৰ আচলতে যিসমূহ কাম সেই কামসমূহ সমালোচনা হৈয়ে থাকে বা সেইখিনি আচলতে আমি বিভিন্ন সময়ত পাওঁ তেওঁৰ লগত যেটো আপুনি ব্যক্তিগতভাৱেও বহুখিনি কাম কৰিছে বা ব্যক্তিগতভাৱে পাইছে আপুনি এই মুহূৰ্তত কি জনাব বিচাৰিব তেওঁৰ বিষয়ে তেখেতৰ নাটকখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তেখেতে যুদ্ধ বিৰোধী নাটক কৰিছিলে যিটো আজিৰ যুগত একেবাৰে সমসাময়িক এটা কথা 1990 দশকৰ পৰা এতিয়ালৈকে তেখেতে অসংখ্য যুদ্ধ বিৰোধী নাটক কৰিছে আৰু যুদ্ধ বিৰোধী নাটকৰ তেওঁ ট্ৰিলজিও তিনিখন যুদ্ধ বিৰোধী নাটকৰ এটা ট্ৰিলজিও তেওঁ নিৰ্মাণ কৰি ওলাইছে তেখেতৰ নাটক চাওক অশোকৰ কাহিনী কলিংগৰ শেষৰ যুদ্ধখনক লৈ পেলাই উত্তৰ প্ৰিয়দৰ্শী নামে এখন নাটক কৰিছে চক্ৰবেহু বুলি নাটক এখন লৈ পেলাই য'ত অভিমন্যুৱে কেনেকৈ যুদ্ধৰ চক্ৰবেহুত সোমাই গৈছে সেই কথাটো কৈছে যে নতুন প্ৰজন্ম কেনেকৈ এটা চক্ৰবেহুৰ ভিতৰত সোমাই পৰিছে সেইটোৰ কথা কৈছে উৰুভংগমৰ নিচিনা নাটক কৈছে য'ত মহাভাৰতত কেনেকৈ যুদ্ধ হিউমেনিটিক মানৱতাক ধ্বংস কৰিছে গতিকে ৰতন ধ্যান সদায় সময় সাপেক্ষ হৈ থাকিব সদায় পৰিপ্ৰেক্ষত তেখেতে জীয়াই থাকিব সময় উপযোগী হৈ থাকিব তেখেতৰ নাটক সদায় কন্টেম্পৰাৰী এই কাৰণে তেখেতে যুদ্ধৰ বিৰুদ্ধে নাটক কৰিছে আৰু মানৱতাৰ সপক্ষে নাটক কৰিছে মই ভাবো এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে মণিপুৰৰ আসলে যিসমূহ সমাজ জীৱন কন্টেম্পৰাৰী নাটকৰ বিষয়ে আপুনি যেটো কৈছে সমাজ জীৱনৰ খুব ধুনীয়াকৈ আসলতে উল্লেখ কৰিছিল বা খুব ধুনীয়াকৈ আসলতে মানুহক বুজাব পাৰিছিল নহয় জানো সেই নাটকৰ জৰিয়তে হয় নিশ্চয় সেইখিনি কথা তেওঁ মণিপুৰৰ পৰিস্থিতি তেওঁ ভাৰতবৰ্ষত গতিকে মণিপুৰৰ পৰিস্থিতিটোক লৈ মানে লোকেল কন্টেন্ট বিলাকক লৈ এটা সাৰ্বজনীন ৰূপ দি পেলাই তেওঁ গোটেই বিশ্ব মানুহৰ লগত তেওঁ কানেক্ট কৰিব পাৰিছিলে এই কথাটো খুব ধুনীয়া কথা আমি বহুত সময়ত অসমীয়া নাটক কৰি থকাৰ সময়ত ভাবো যে কি আমি বেলেগ ভাষাৰ নাটক কেনেকৈ আমি উপভোগ কৰিব পাৰিম তেনেকুৱা এটা আমাৰ মনত সন্দেহ হৈ থাকে যে ভাষা কেন্দ্ৰিক কথা এটা আমি ভাবি থাকো কিন্তু তেনেকুৱা এখন চাওকচোন উত্তৰ পূৰ্বাঞ্চলৰ অকণমানি এখন ৰাজ্য মণিপুৰ আৰু তাৰ পৰা তেওঁ কেনেকুৱা এটা থিয়েটাৰ সৃষ্টি কৰি গোটেই পৃথিৱীৰ এইটো তেওঁ প্ৰভাৱিত কৰিব পাৰিছে ৰতন ধ্যানৰ বিষয়ে আৰু এটা কথা ক'বলগীয়া কথা হৈছে তেওঁ অকল নাট্যকাৰ নহয় তেওঁ নাটকৰ পৰিচালক নহয় তেওঁ এজন ভাল স্কাল্পটৰ তেওঁ নৃত্যৰ সাধক সংগীতৰ সাধক তেখেত উপন্যাসিক আৰু তেখেতে বহুত স্কাল্পচাৰো নিৰ্মাণ কৰিছে আৰু শেহতীয়াভাৱে তেখেতৰ এখন কবিতাৰ পুথিও প্ৰকাশ পাইছে গতিকে তেখেত একেদৰে কবি উপন্যাসিক গল্পকাৰ স্কাল্পটৰ ভাস্কৰ্য শিল্পী সংগীত শিল্পী নাট্যকাৰ নাট পৰিচালক গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা নাটকৰ শিল্পীসকলক যেতিয়াই তেখেতৰ বিষয়ে ক'বলৈ সুযোগ পাওঁ তেতিয়াই কওঁ যে কি অভিনেতা বা নাটক এখন অকল নাটকখন কৰিলেই নহয় গতিকে সমাজ জীৱনৰ সম্পৰ্কটো ৰতন ধ্যানৰ যিটো এটা বিস্তৃত দৃষ্টিভংগী সেই দৃষ্টিভংগীটোৱেহে ৰতন ধ্যানক আজি বিশাল ব্যক্তিত্বৰ আচলতে ব্যক্তিত্ব হেৰুৱালো আমাৰ সকলোৰে বাবে আজি এটা আচলতে বেয়া দিন বুলিয়ে ক'ব লাগিব এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমাক ইমানখিনি আপুনি সময় দিলে আৰু ৰতন ধ্যানৰ বিষয়ে খুব সুন্দৰকৈ আপুনি জনালে আমাৰ দৰ্শকসকলক আপোনাক ধন্যবাদ জনাইছো আৰু ইতিমধ্যে জনাইছো আজি নাট্য জগতৰ বাবে এটা দুদিন বুলি ক'ব লাগিব ৰতন ধ্যানৰ মৃত্যু হৈছে আৰু ৰতন ধ্যান এগৰাকী বিশাল ব্যক্তিত্বৰ গৰাকী আছিল আৰু ৭৭ বছৰ বয়সত বহু বছৰ ধৰি তেওঁ যেটো চিকিৎসাধীন অৱস্থাত আছিল ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে এগৰাকী প্ৰখ্যাত বিশ্ববিখ্যাত ৰতন ধ্যানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ